সম্পৰ্কত আজি যুটীয়া ৰাজ্যিক হজ কমিটি 6খন ৰাজ্য আমি জড়িত আছো আৰু আমাৰ অভ্যৰ্থনা সমিতি যিখনে ইয়াৰ পৰা প্ৰেৰণ কৰিব হজ যাত্ৰীসকলক আমি যুটীয়াভাৱে আমি এই ঘটনাক তীব্ৰ গৰিহণা দিছোঁ আৰু যিসকল শত্ৰু ৰাষ্ট্ৰ পাকিস্তানে ইয়াত অস্থিৰতাৰ সৃষ্টি কৰিছে তেওঁলোকক সম্পূৰ্ণৰূপে ভাৰত চৰকাৰে ধ্বংস কৰি দিয়ে আৰু যিসকল এজেণ্টসকল অসমতো প্ৰৱেশ কৰি আছে বিভিন্ন ধৰণৰ পাকিস্তানক সমৰ্থন কৰি আছে কঠোৰ বা কঠোৰতম আইনৰ জৰিয়তে তেওঁলোকক কৰায়ত্ব কৰি বিচাৰ কৰি তাৎক্ষণিক ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি তেওঁলোকৰ ওপৰত কঠোৰতম শাস্তি দিবলৈ আমি চৰকাৰক আহ্বান জনাইছোঁ। আমাৰ হজ যাত্ৰী সৰ্বমুঠ আমি গোটেইখিনি তালিকা দিছোঁ ইয়াতে আমাৰ এইবাৰ 3 তাৰিখৰ পৰা আমাৰ হজ যাত্ৰীসকলে অসমৰ পৰা আজিৰ পৰা আৰম্ভ কৰিছে বোম্বেৰ পৰা আমাৰ হজ যাত্ৰী অসমৰ হজ যাত্ৰী আমাৰ তাতে বিষয়া তাতে আছে আৰু 16 তাৰিখৰ পৰা কলিকতাৰ পৰা হজ যাত্ৰী আমাৰ অসমৰে তেওঁলোকে কলিকতাৰ পৰা যাব আমি 3টা জেগাত আমাৰ 3টা কাৰ্যালয় কৰা হৈছে তাতে আমাৰ ভলণ্টিয়াৰ বিষয়াসকল তাত উপস্থিত আছে গোটেই বিদায় দিয়া আৰম্ভ হৈছে আমি গুৱাহাটী এমাৰ্গেশ্যনৰ পৰা আমি গুৱাহাটী বিমানবন্দৰৰ পৰা আমি 3 তাৰিখে ৰাতিপুৱা আৰ্লি ইন দ্য মৰ্ণিং 6:10 প্ৰথম ফ্লাইটখন আমি 1টামান বজাৰ পৰা হজ যাত্ৰীবিলাক ইয়াৰ পৰা যোৱা আৰম্ভ কৰিব আৰু 3টা বজাত আমাৰ তাতে অভ্যৰ্থনা সমিতি থাকিব তেখেতসকলে সকলো গ্ৰহণ কৰাৰ পিছত বাহিৰতে হ'ব আমাৰ লাগেজ বুকিং হ'ব তাতে আমাৰ কাষ্টম ইমিগ্ৰেশ্যন কামখিনি তাতে তেওঁলোকে কৰিব আৰু আমাৰ পোনে পোনে এবাৰ কোনো মানুহ তালৈকে ভিতৰলৈকে যাব নিদিয়ে হজ যাত্ৰীসকলক বাছত উঠাই তেওঁলোকে পোনে পোনে ভিতৰলৈ লৈ যাব গতিকে সেই ব্যৱস্থাখিনি আমাৰ বিভিন্ন এজেঞ্চিয়ে কৰিছে অসম চৰকাৰৰ সম্পূৰ্ণ বিভাগ ইয়াত জড়িত আছে কেন্দ্ৰীয় চৰকাৰৰ অনুষ্ঠানসমূহ জড়িত আছে সম্পূৰ্ণ সহযোগিতা সম্পূৰ্ণ হৈ উঠিছে আমি 17জনকে আমি চৰকাৰী কৰ্মচাৰী আমি হজ ইনস্পেক্টৰ হিচাপে আমাৰ খৰচত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ খৰচত আমি তেখেতসকলক তালৈ প্ৰেৰণ কৰিম চিকিৎসকসকল ইতিমধ্যে তালৈকে গৈছে নাৰ্ছ চিকিৎসক পেৰামেডিকেল ফাৰ্মাচিষ্টসকলো তালৈ ইতিমধ্যে গৈছে তাতে হস্পিটেল তেওঁলোকে তাতে মহল্লাই হস্পিটেল ৰাখিব এই গোটেই কথাখিনি কোৱাৰ পিছত 2 তাৰিখে আমি তেওঁলোকক আনুষ্ঠানিকভাৱে ইয়াৰ পৰা বিদায় দিম এই আনুষ্ঠানিক বিদায় সভাখনত আমাৰ অংশগ্ৰহণ কৰিব আমাৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান আৰু বৰ্তমান RTI কমিশনাৰ আয়ুক্ত ভাস্কৰজ্যোতি মহন্তই আৰু এখন নাবায়িকা বছৰেকীয়া স্মৰণিকা এইখন উন্মোচন কৰিব আমাৰ অসম দৈনিক অসম বাতৰি কাকতৰ সম্পাদক প্ৰাক্তন উপাচাৰ্য শংকৰদেৱ ইউনিভাৰ্চিটিৰ তেখেত এখন উন্মোচন কৰিব 6 বজাৰ পৰা আৰু শেষত আমাৰ বিদায়টো প্ৰাৰ্থনা দোৱা সেইটো বিদায় দোৱাটো কৰাৰ পিছত আমি হজ যাত্ৰীসকলক বিদায় দিয়া আৰম্ভ কোনো সমস্যা নাই অসম চৰকাৰৰ তৰফৰ পৰা সুৰক্ষাৰ ব্যৱস্থা আনকি হাজি মুছলিম কেম্পো দি দিছে ইয়াত এটা বেটেলিয়ন কেম্প থাকিব তেওঁলোকে সকলো ব্যৱস্থা চাব ফায়াৰ ব্ৰিগেড থাকিব কিবা প্ৰব্লেম হয় বুলি মেডিকেল ডক্টৰ টিম দি দিছে ইয়াত তেওঁলোকৰ কাৰোবাৰ অসুস্থতা থাকিব পাৰে বুলি সম্পূৰ্ণ অসম চৰকাৰৰ আটাইবোৰ বিভাগ দিনে নিশাই তেওঁলোকে আমাৰ লগত সহযোগ উদ্যোগত আজি যুটীয়া ৰাজ্যিক হজ কমিটি আৰু অভ্যৰ্থনা সমিতিৰ যুটীয়া উদ্যোগত এই সংবাদ মেলখন আয়োজন কৰা হৈছে আজি এই সংবাদ মেলত আমাৰ অংশগ্ৰহণ কৰিছে মজিবুৰ ৰহমান তেখেত আমাৰ অভ্যৰ্থনা সমিতিৰ এজন অন্যতম কাৰ্যকৰ্তা আমাৰ লগত আছে আমাৰ নাগালেণ্ড চৰকাৰৰ প্ৰতিনিধি মিষ্টাৰ তাহাদাৰ আছে আমাৰ অভ্যৰ্থনা সমিতিৰ সম্পাদক সাজিদ ৰহমান আছে আৰু আমাৰ যুটীয়া ৰাজ্যিক হজ কমিটিৰ অন্য এক সদস্য শহীদুল ইছলাম আজি উপস্থিত এতিয়া আৰু 2 তাৰিখলৈকে আমাৰ বিধায়ক একীদিন নামে তেখেতো আহিবই আৰু কেইবাজনো সদস্য আহিব আজি আমাৰ গ্ৰহণ কৰিবলৈ আৰু যিহেতু কৌড অফ কণ্ডাক্ট চলি আছে সেইকাৰণে এই কৌড অফ কণ্ডাক্ট থকাৰ কাৰণে এই 6খন ৰাজ্যৰ মন্ত্ৰীসকলে ইয়াতে সভাখন দলীয় তেওঁলোকৰ স্থিতি আছে গতিকে সভাপতি উত্থাপন কৰিব নোৱাৰে বুলি আৰু গতিকে অন্যান্য যিসকল প্ৰশাসনিক বিষয়া আগে পিছে আমাৰ ইয়াত আহে তেওঁলোকৰ সমস্যা হৈছে কিন্তু ৰাজ্য চৰকাৰখনে আমাক যি সহযোগ কৰিব লাগে সম্পূৰ্ণ সহযোগ য'ত যেনেকৈ লাগে সকলো সহযোগ আমি তেখেতসকলৰ লগত পাইছোঁ আৰু আমাৰ সংবাদৰ মূল বিষয়বস্তু হোৱাৰ আগতে আমি পঢ়াইগামত হোৱা ঘটনাটোক আমি যুটীয়া ৰাজ্যিক হজ কমিটি আৰু অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা তীব্ৰ নিন্দা কৰিছোঁ আৰু মন্ত্ৰীসকলে কেন্দ্ৰীয় চৰকাৰ তেখেতসকলৰ যিসমূহ দায়িত্ব যে এই সন্ত্ৰাসবাদীসকল এই সন্ত্ৰাস জড়িত ৰাষ্ট্ৰক উপযুক্ত শাস্তি দিয়াৰ লগতে যিসকল এই পাকিস্তানক সমৰ্থন কৰি বিভিন্ন বিবৃতিত প্ৰকাশ কৰি আছে তেখেতসকলক যাতে ফেচবুক টুইটাৰত
এই সকলো সহমতি কৰ্মী আটাইবোৰকে গ্ৰেপ্তাৰ কৰি ইয়াৰ পৰা পাকিস্তানক সমৰ্থনকাৰীসকলক যাতে সম্পূৰ্ণভাৱে নিৰ্মূল কৰে তাৰ বাবে আমি আজি দুখীয়া ৰাজ্যিক গছ কমিটিৰ অভ্যৰ্থনা কৰি দিয়ে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। গতিকে তাৰপিছতে আমাৰ সন্মানজনক আয়োজন কৰিব বিচাৰিছোঁ। আমাৰ মূল বিষয়বস্তু এইবাৰ আমাৰ এই প্ৰেছ ৰিলিজটো দি দিম আমাৰ গোটেই বিষয়বস্তুটি থাকিব। আমাৰ এইবাৰ প্ৰথম দলটো ইতিমধ্যে বম্বেৰ পৰা আমাৰ এমাজেশ্যন আছে 3টা, এটা গুৱাহাটী, এটা কলিকতা, এটা বম্বে আৰু দিল্লীৰ পৰা কিছু সংখ্যক যাব তাতে যিখিনি চাকৰি কৰে বা NRI যিখিনি আছে। গতিকে এই 3টা বিমানবন্দৰ আমি সম্পূৰ্ণভাৱে আমাৰ কৰ্তৃত্বত থাকিব তাৰে ৰাজ্যিক হজ কমিটিবিলাকৰ সহযোগত। গতিকে আমি এইখিনি আজি ইতিমধ্যে বম্বেৰ পৰা তেওঁলোকে ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে। আমাৰ প্ৰথমটো গৈ মদিনা পালেগে, অসমৰ যাত্ৰী তালৈকে গৈছে আৰু এইকেইদিন কণ্টিনিউ বম্বেৰ লগত বম্বেৰ বুলি নহয় ওচৰে পাজৰে ৰাজ্যসমূহ তাৰ পৰাই যাব আৰু 16 তাৰিখৰ পৰা কলিকতাৰ পৰা আমাৰ অসমৰ বিষৰ হলযাত্ৰী বা 800ৰো অধিক তেখেতসকলে কলিকতাৰ পৰা যাব আৰু কলিকতাৰ পৰা আমি সম্পূৰ্ণ হজ কমিটি আমি তাতে মাহৰ পাছত তেখেতসকলক ব্যৱহাৰ কৰি আৰু 3 তাৰিখৰ পৰা প্ৰথম বিমানখন আমি গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ হ'ব আৰু গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ হোৱাৰ পাছত 1 তাৰিখৰ পৰা হজযাত্ৰীসকল ইয়াত উপস্থিত হৈ তেওঁলোকৰ যিখিনি প্ৰয়োজনীয় বিষয়বস্তু পাছপোৰ্ট ভিছা তাৰ লগে লগে তেওঁলোকে যিখিনি যাৱতীয় চিনাক্তকৰণৰ কাৰণে তেওঁলোকৰ কোন বিল্ডিঙত থাকিব, ক'ত তেখেতসকলৰ ৰুমত থাকিব, আটাইবোৰ ডিটেইলছ আমি 1 তাৰিখে তেওঁলোকক প্ৰদান কৰিম আৰু 2 তাৰিখে আমি তেখেতসকলক আনুষ্ঠানিকভাৱে বিদায় দিবলৈ এখন বিদায় সভাৰ আয়োজন কৰিছোঁ, য'ত আমাৰ বছৰকীয়া স্মৰণিকাখন প্ৰকাশ কৰা হ'ব। লাভবাহিকা প্ৰতি বছৰে প্ৰকাশ কৰা হ'ল। এইজনৰ বিদায় সভা পৰম্পৰাভাৱে সদায় মুখ্যমন্ত্ৰী বিভাগীয় মন্ত্ৰী সদায় ইয়াত আহি তেওঁলোক সভাত অংশগ্ৰহণ কৰে। যিহেতু এইবাৰ ক'ড অফ কণ্ডাক্ট থকাৰ কাৰণে কোনো মন্ত্ৰী বা কোনো বিধায়ক বা ৰাজনৈতিক দলৰ লগত জড়িত থকা কোনো ব্যক্তি ইয়াত অংশগ্ৰহণ কৰিব কাৰণে অসুবিধা আছে। আমাৰ বিভাগীয় মন্ত্ৰী নন্দিতা গালদা সংখ্যালঘু বিভাগত তেখেতে আমাৰ লগত যোগাযোগত আছে আৰু মই লগ পোৱাৰ পিছতো তেখেতে সম্পূৰ্ণভাৱে যিখিনি সহযোগ কৰিব লাগে প্ৰশাসনে সম্পূৰ্ণ সহযোগ কৰিছে। অসম চৰকাৰ অধীনস্থ আটাইবোৰ বিভাগে ইয়াতে বিমান কোঠত থকা বিমান পৰিবহণ সংস্থাকে আৰম্ভ কৰি এয়াৰপৰ্ট অথৰিটি আদানীকে আৰম্ভ কৰি কাষ্টম ইমিগ্ৰেশ্যন ইয়াত থকা আটাইবোৰ মিউনিচিপালিটি PWকে আৰম্ভ কৰি আটাইবোৰ বিভাগৰ মিটিং হৈছে। এই মিটিঙৰ জৰিয়তে চৰকাৰে নিৰ্দেশ হিচাপে অনুযায়ী সকলো বস্তু আজি তেখেতসকলে বিভাগীয়ভাৱে কৰি আছে। গতিকে আমাৰ যিখিনি প্ৰয়োজন আটাইবোৰ আমাৰ সহযোগ তেখেতসকলে কৰি আছে। এতিয়া আমি হজযাত্ৰীসকলক আনুষ্ঠানিক বিদায় দিম। আমাৰ এখন প্ৰেছ বিবৃতি ইয়াতে প্ৰকাশ পাইছে।